দুখীয়া ৰাইজক শাস্তি কৰা নচলিব অসম আৰু কি হাই হাই অসম আৰু কি হাই হাই গোলগঞ্জ আৰু কি হাই হাই গোলগঞ্জ আৰু কি হাই হাই দুখীয়া ৰাইজক শাস্তি কৰা নচলিব দুখীয়া ৰাইজৰ গৰু পোহা মানে উঠাই লোৱা নচলিব দুখীয়া ৰাইজৰ গৰু উঠাই লৈ যোৱা নচলিব দুখীয়া ৰাইজৰ শাস্তি কৰা নচলিব কি হৈছে কালি ৰাতিপুৱা 12টা বজাত আমাৰ বৰচৰাইখোলা হদিয়াৰ জিবি গোলগঞ্জ সমষ্টি ধুবুৰী জিলাৰ আৰক্ষী আহি পেলাই ঘৰত শুই থকা ল'ৰাটোৰ বেমাৰ এইদিন হৈছে খাব দাব পৰা নাই জ্বৰ আহিছে মানে শুই থকা মানুহ 12টা বজাত গাছৰ তলত বহি আছিল তাৰ পৰা উঠাই লৈ গৈছে লৈ যাই পেলাই 4টা বজাত আকৌ লৈ আহি পেলাই চৰত সোমাই পেলাই বেলেগ মানুহৰ গৰুবিলাক তাৰ লগত মিলাই তাক লৈ পেলাই ধুবুৰী চালান কৰিছে এনেকে বহি থকা মানুহক কিয় এনেকে আৰু ই কৰি তুলি লৈ পেলাই টচ নচ কৰি পেলাই এনেকে জেলত পঠাই দিয়ে কিয় দিয়ে কিন্তু কি কৰিলে কি কৰিছে সি ল'ৰাটো একো কৰা নাই নহয় ল'ৰাটোৰ বেমাৰ ঘৰত শুই আছে শুই থকা মানুহ বহি থকা মানুহ কিয় এনেকে তুলি লৈ যায় এতিয়া যে সি ল'ৰাটোক লৈ পেলাই এই গৰুবিলাকৰ লগত জড়িত কৰি জেলত পঠাই দিলে এই গৰুবিলাক তদন্ত কৰি পেলাই ল'ৰাটোৰ হয় নে নহয় এইবিলাক আমি ৰাইজৰ দুখীয়া ৰাইজে যে অনুৰোধ জনাওঁ এইটো বিচাৰ দিব লাগিব কিয় ল'ৰাটোক এনেকে তুলি লৈ পেলাই অত্যাচাৰ কৰিছে কিয় এনেকে লৈ যায় তাৰ কি দোষ পাইছে তাই কি কৰিছে এইটোতো কি এতিয়াতো তাই বিজনেছ কোনো লগত জড়িত নাই তাতো বেমাৰ তাই ঘৰত আছিল ঘৰত থকা মানুহজনক কিয় এনেকে তুলি লৈ গৈছে আচলতে গৰুবিলাক লৈ গৈছে তাৰ গৰু আছে নাই তাৰ গৰু একো নাই তাত বেলেগ মানুহৰ গৰুৰ লগত জড়িত কৰি পেলাই তাক সি ব্যৱসায় কৰা বুলি ভাবি পেলাই তাৰ লগত জড়িত কৰি মানে চালান কৰি দিছে গৰুবিলাক যে লৈ গ'ল আচলতে গৰুবিলাক কাৰ আছে গৰু এই বাহিৰৰ মানুহৰ গাঁৱৰে বাহিৰে মানে বেলেগ মানুহৰ তাৰ একো নহয় এইবিলাক কি আচলতে ব্যৱসায় কৰা গৰু আছিল নহয় এইবিলাক পোহা গৰু আমাৰ গাঁৱত ব্যৱসা নকৰে আমি এইটো নাজানো যে ব্যৱসা কৰে বুলি নকৰা বুলি আমি জানো এনেকুৱা মানুহ নাই গোটাই মানুহ দুখীয়া মানুহ আমাৰ ইয়াতে বিজনেছ কৰা মানুহ নাই কোন থানা উঠাই লৈ গৈছে গোলগঞ্জ থানাৰ আৰক্ষী গরু চড়াই বাইন্দা থুছি দরগার সাথে আসলে নেম্বার আসলে যা তুলে নিয়ে এসেছি আমরা চাইলাম আমাকে দেয় নাকি গরু আমার গরু দুইটা আমার গরু আছে আরও মানুষের গরু আমার দাদার আসলে যে আসলে আরও মানুষের গরু আসলে সবগুলো গরু গুড়া নিচে থুই আহেরা জানা মতে আরও 8টা গরু নিয়ে গেছে এলে দিয়ে গেছে আর 8টা গরু নিয়ে গেছে দেয় নাকি ছগুলো গেছে তাও দেয় নাকি আমি বিচার দেন গরু দেন আমরা আমার খুশি গরু সেই গরু নিয়ে গেল হ্যাঁ কেমন কারণে নিয়ে গেল গরু আমার পোষা গরু আমার দেন তোরা বুঝছেন বড় বছর 4-5টা হয়ে গেছে বড় হয়ে গেছে গরু আমরা হাল শিখাম আহুন হ্যাঁ ঘরে গরু আমার দুখৰ বিষয় কালি 4 বজাত আমাৰ চৰাইখোলা গাঁৱৰ গৰুবিলাক এই চৰত থাকে তাত মানে আমাৰ গৰু আছিল বেলেগ মানুহ বহুতো গৰু আছিল গোলগঞ্জ থানা আৰক্ষী আহি সেই গৰুবিলাক 40টা মান গৰু একেলগত মানে খুঁট উকৰাই ৰাখিছিল পিছত মানে যিবিলাক গৰু মানুহ গৈছে তাক দি দিছে আৰু তাত জহুৰুল হক আছিল আমাৰ ভিডিপি ছেক্ৰেটাৰী সি যিটো কৈছে সেই গৰুবিলাক দি দিছে আমাৰ ল'ৰা যাই কৈছে মোৰো 2টা গৰু আছিল কৈছে তহঁতৰ গৰু দিয়া নহ'ব তো এইবিলাক কৈছে যে গৰুৰ আধাৰ কাৰ্ড 40টাৰ ভিতৰত 4টা গৰুৰ আধাৰ কাৰ্ড আছিল বাকী এটা গৰুৰ আধাৰ কাৰ্ড নাই ডাক্তাৰ চৰত নাযায় সেইকাৰণে আধাৰ কাৰ্ড হোৱা নাই ল'ৰাই কৈছে নহ'লে কালি আমি আধাৰ কাৰ্ড কৰি নিম কিন্তু গৰুবিলাক আমাক দিয়া নাই এইটো আমাৰ অনুৰোধ যে দুখীয়া মানুহ 2টা-4টাকৈ গৰু পুহি সেইবিলাক গৰু আমাৰ ঘৰৰ পৰা মানে লৈ যাব তা মোৰ এইটো কথা চৰকাৰৰ লগত যে অনুৰোধ জনাইছোঁ যাতে আমাক পুৰা তদন্ত কৰি যদি আমি ব্যবসায়ী হওঁ তাহলে তেখেতৰ আইনত যেটো হয় আমি মানি ল'ম আৰু যদি আমাৰ ঘৰৰ পোহনীয়া গৰু হয় গৰুবিলাক উভতি দি ইয়াৰ কি বিধি ব্যৱস্থা কৰিব লাগে সৰকাৰৰ লগত মোৰ অনুৰোধ এইটো কৰি দিব লাগে।